2 এপ্ৰিলৰ পৰা 5 এপ্ৰিলৰ ভিতৰতে ঘোষণা হ'ব পঞ্চায়ত নিৰ্বাচনৰ দিন। পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিলে গ্ৰীণ ছিগনেল। মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ বাবেহে বহাগ বিহুৰ পূৰ্বেই অনুষ্ঠিত কৰিব পৰা নগ'ল পঞ্চায়ত নিৰ্বাচন। মই যিমান দূৰ জানো 2 পৰা 5 এপ্ৰিলৰ ভিতৰত ঘোষণা হ'ব। 2023 বৰ্ষৰ শেষৰ ফালেই অনুষ্ঠিত কৰিব লাগিছিল ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচন। কিন্তু বহুকেইটা কাৰণৰ দোহাই দি সময়মতে ৰাজ্য চৰকাৰে অনুষ্ঠিত কৰা নাছিল ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচন। যাৰ বাবেই সুযোগ পালেই পঞ্চায়ত নিৰ্বাচন কেতিয়া পাতিব বুলি মুখ্যমন্ত্ৰীক সমালোচনাৰে থকা সৰকা কৰে কংগ্ৰেছসহ ৰাজ্যৰ বিৰোধী ৰাজনৈতিক দলসমূহে। দুদিন পূৰ্বে আনকি মাৰ্চ মাহৰ 30 তাৰিখৰ আগে পিছে অৰ্থাৎ উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা শেষ হ'লেই নিৰ্বাচনৰ দিন ঘোষণা নকৰিলে আদালতৰ কাষ চপাৰো হুংকাৰ দিছিল প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই। কাৰণ সময়মতে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত নকৰিলে কেন্দ্ৰলৈ পুনৰ ঘূৰি যাব পঞ্চায়তৰ বাবে কেন্দ্ৰই ধাৰ্য কৰা ধন। ইফালে কংগ্ৰেছসহ বিৰোধীয়ে জনোৱা এক প্ৰকাৰ সকিয়নি শুনি মুখ্যমন্ত্ৰী শৰ্মাই ক'লে, 30 মাৰ্চৰ আশে পাশে যদি পঞ্চায়ত নিৰ্বাচন অসম চৰকাৰে ঘোষণা নকৰে, আমি 48 ঘণ্টাৰ ভিতৰত গুৱাহাটী উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ'ম আৰু আমাৰ দৃঢ় বিশ্বাস আছে যে ন্যায়ালয়ে পঞ্চায়ত নিৰ্বাচন পতাটো বিচাৰিব। কাৰণ অসমৰ গ্ৰাম্য বিকাশৰ কাৰণে অহা পইচা প্ৰায় 1100 কোটি টকা এতিয়া অব্যৱহৃত হৈ পৰি আছে, যিটো আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ। সেইকাৰণে আমি চৰকাৰক কৈছোঁ যে হয় পঞ্চায়ত নিৰ্বাচন ঘোষণা কৰক, নহ'লে আমাক কোৰ্টলৈ যাবলৈ বাধ্য নকৰিব। 31 মাৰ্চত ঘোষণা নহয়, কাৰণ 29 তাৰিখলৈকে হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা আছে। গতিকে আৰু 3 দিন 4 দিন সময় বঢ়াই দিলে হৈ গ'ল। পিছে কংগ্ৰেছ, AIUDF, ৰাজ্যৰ দল অথবা অসম জাতীয় পৰিষদসহ বিৰোধী দলসমূহে মুখ্যমন্ত্ৰী অথবা চৰকাৰক আক্ৰমণ কৰি থকা দেখি মুখ্যমন্ত্ৰীয়ে পুনৰ কৈছে, পঞ্চায়ত ইলেকশ্যন নাপাতিলে অসমত গ্ৰাণ্ট নাহিব, বিত্তীয় আয়োগৰ গ্ৰাণ্টবিলাক বন্ধ হৈ যাব। সেইকাৰণে পঞ্চায়ত ইলেকশ্যনটো আমি পাতিবই লাগিব। মই এইবিলাক কমেণ্ট নিদিওঁ। বিহুৰ মাজত কোনেও নাপাতে নহয়, বিহুৰ পিছতহে পাতিব। বিহুৰ পিছত দেখোন অসমত বিধানসভাই হয়। খেতিক লৈ ব্যস্ত হ'ব বুলি কৈ তাৰমানে পঞ্চায়ত ইলেকশ্যনটো লাগে নে নালাগে? বিৰোধীয়ে মন্তব্য কৰিছে, মোক বিৰোধীয়ে এখন লিখি দিয়ক যে আমাক নালাগে বুলি, তেতিয়া নাপাতো। এনে পাক লগাই থাকিলে কি হ'ব? পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ আশ্বাস দিছে যদিও AIUDFৰ বিধায়ক ৰফিকুল ইছলামৰ কিন্তু বিশ্বাস হোৱা নাই। সেয়েহে বিধায়ক ইছলামে কৈয়েই পেলালে, কি নিশ্চয়তা আছে পৰীক্ষা শেষ হোৱাৰ পাছত যে মুখ্যমন্ত্ৰীয়ে পুনৰ নিদিব অন্য এক অজুহাত। বহুত দেৰি কৰিলে চৰকাৰে। পঞ্চায়ত নিৰ্বাচন যদি নহয়, চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ফাণ্ড কিছুমানৰ পৰা অসমে বঞ্চিত হ'ব। ইতিমধ্যে বঞ্চিত হোৱা আৰম্ভই হৈছে। এইটো হেমন্ত বিশ্ব ডাঙৰীয়া বা BJP চৰকাৰে সময়মতে ইলেকশ্যনটো নাপাতিল, এইটো ভাল কাম কৰা নাই। মোটামুটি এই মাহত পৰীক্ষা শেষ হৈ যাব। গতিকে মই ভাবোঁ এতিয়া মুখ্যমন্ত্ৰীৰ কথামতে ইলেকশ্যনটো পৰীক্ষাৰ পিছত ঘোষণা কৰি ইলেকশ্যন পাতক। পৰীক্ষা শেষ হৈ যোৱাৰ পিছত যাতে বাহানা নকৰে চৰকাৰে, ইলেকশ্যন ঘোষণা কৰক, ইলেকশ্যন পাতক। আজাৰাৰ পৰা দুলন কলিতাৰ সহযোগত ভিডিঅ' জাৰ্নেলিষ্ট পুলকেশ পাঠকৰ সৈতে ধ্ৰুৱ বৰাৰ ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰা।